সমাপ্ত হল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। ৫টা সমষ্টিৰ ৩টা সমষ্টিতে বিপুল ভোটত জয়ী হ'ব বিজেপি। শিলচৰ, দৰং, ওদালগুৰি আৰু ডিফুত জয় নিশ্চিত বিজেপি। আনহাতে নগাঁও আৰু কৰিমগঞ্জৰ সন্দৰ্ভত গেৰাণ্টি নিদিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই বিষয়ৰ সন্দৰ্ভত জনাই যাম খুব বিশেষ। সমাপ্ত হল দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। ৫টা সমষ্টিৰ ৩টা সমষ্টিতে বিপুল ভোটত জয়ী হ'ব বিজেপি। শিলচৰ, দৰং, ওদালগুৰি আৰু ডিফুত জয় নিশ্চিত বিজেপিৰ। নগাঁও কৰিমগঞ্জৰ সন্দৰ্ভত গেৰাণ্টি নিদিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ভোটাৰৰ শতাংশৰ ওপৰত নিৰ্ভৰ কৰিব এই দুটা সমষ্টি। আনহাতে ৫ লাখ ভোটাৰৰ ব্যৱধানত গুৱাহাটীত জয়ী হ'ব বিজেপি। আৰু আমি যেহেতু জনাইছোঁ যে ইতিমধ্যে সম্পন্ন হৈছে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰু শুকুৰবাৰৰ দিনটোত মুঠ ৫টা লোকসভা সমষ্টিৰ ৬১গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰূপণ কৰা হ'ল ইতিমধ্যে। ইতিমধ্যে 5টা লোকসভা সমষ্টিত যিহেতু দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল, এতিয়া এই দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ প্ৰতিক্ৰিয়া দাঙি ধৰা দেখিবলৈ পোৱা গৈছে। আৰু যিহেতু সেই 5টা লোকসভা সমষ্টি হৈছে শিলচৰ, দৰং, ওদালগুৰি, ডিফু, নগাঁও, কৰিমগঞ্জ, মুঠ এই 5টা লোকসভা সমষ্টিত শুকুৰবাৰৰ দিনটোত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ যোৱা দেখিবলৈ পোৱা গৈছিলে। আৰু এই দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ সন্দৰ্ভতে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথম প্ৰতিক্ৰিয়া দাঙি ধৰা দেখিবলৈ পোৱা গৈছে সংবাদ মাধ্যমৰ আগত। আৰু তেওঁ স্পষ্টভাৱে সদৰি কৰিছে 5টা সমষ্টিৰ 3টা সমষ্টিতে বিপুল ভোটত জয়ী হ'ব ভাৰতীয় জনতা পাৰ্টি। অৰ্থাৎ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত যি 5টা লোকসভা সমষ্টি আছিলে, সেই 5টা লোকসভা সমষ্টিৰ 3টা লোকসভা সমষ্টিতে বিপুল ভোটত জয়ী হ'ব ভাৰতীয় জনতা পাৰ্টি। আৰু সেই 3টা সমষ্টি হৈছে শিলচৰ, দৰং, ওদালগুৰি আৰু ডিফু। দৰং, ওদালগুৰি, শিলচৰ আৰু ডিফু লোকসভা সমষ্টিত এক প্ৰকাৰৰ জয় নিশ্চিত বিজেপিৰ জয় নিশ্চিত বুলি ইতিমধ্যে সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আনহাতে নগাঁও, কৰিমগঞ্জৰ সন্দৰ্ভত গেৰাণ্টি নিদিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। অৰ্থাৎ নগাঁও লোকসভা সমষ্টি আৰু কৰিমগঞ্জৰ লোকসভা সমষ্টি নিৰ্বাচনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টীকৰণ বৰ্তমান সময়ত দাঙি ধৰা দেখিবলৈ পোৱা নাই। আৰু লগতে তেওঁ উল্লেখ কৰিছে ভোটাৰৰ শতাংশৰ ওপৰতে নিৰ্ভৰ কৰিব এই দুটা সমষ্টি। অৰ্থাৎ নগাঁও লোকসভা সমষ্টি আৰু কৰিমগঞ্জ লোকসভা সমষ্টিৰ যিসকল ভোটাৰ আছে, সেই ভোটাৰৰ শতাংশৰ ওপৰতে এই দুটা সমষ্টিৰ জয় পৰাজয় নিশ্চিত হ'ব বুলি ইতিমধ্যে সংবাদ মাধ্যমৰ আগত স্পষ্টভাৱে সদৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে যিহেতু তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন সমাগত 7 মে'ত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব মুঠ 4টা লোকসভা সমষ্টিত। আৰু সেই লোকসভা সমষ্টিত গুৱাহাটী লোকসভা সমষ্টিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ বক্তব্য বৰ্তমান সময়ত দাঙি ধৰা দেখিবলৈ পোৱা গৈছে। আৰু লগতে তেওঁ উল্লেখ কৰিছে 5 লাখ ভোটৰ ব্যৱধানত গুৱাহাটীত জয়ী হ'ব ভাৰতীয় জনতা পাৰ্টি। অৰ্থাৎ এইবাৰ যিহেতু বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী হৈছে গুৱাহাটী লোকসভা সমষ্টিৰ বিজুলী কলিতা মেধি, সেই বিজুলী কলিতা মেধি এবাৰ 5 লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি ইতিমধ্যে সংবাদ মাধ্যমৰ আগত স্পষ্টভাৱে সদৰি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু সেই উপলক্ষে অৰ্থাৎ গুৱাহাটী লোকসভা সমষ্টিৰ যিগৰাকী প্ৰাৰ্থী আছে বিজুলী কলিতা মেধি, সেই বিজুলী কলিতা মেধি হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব অমিত শ্বাহ। 29 এপ্ৰিলত অমিত শ্বাহ আহিব অসমলৈ আৰু নিৰ্বাচনী প্ৰচাৰ গুৱাহাটী লোকসভা সমষ্টিত বিশাল ৰোড শ্ব'ৰ জৰিয়তে নিৰ্বাচনী প্ৰচাৰ চলাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। আৰু ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক আদৰিবলৈ প্ৰস্তুতি প্ৰায় তুংগত হৈ উঠা দেখিবলৈ পোৱা গৈছে। আৰু যিহেতু শুকুৰবাৰে নিশাৰ ভাগত ৰাজ্যিক বিজেপি কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত কৰিছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এই বৈঠকখন অন্ত হোৱাৰ পিছতে সংবাদ মাধ্যমৰ আগত কিছু মত বিনিময় কৰিছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে লোকসভা নিৰ্বাচন সন্দৰ্ভত, ভোটাৰৰ সন্দৰ্ভত, ভোটাধিকাৰ সন্দৰ্ভত বা ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ সন্দৰ্ভত কিছু মন্তব্য তেওঁ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছিলে। আৰু সেই সংবাদ মাধ্যমৰ আগতে এইখিনি কথা তেওঁ স্পষ্টভাৱে সদৰি কৰা দেখিবলৈ পোৱা গৈছিলে। দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া দাঙি ধৰিছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে আগন্তুক যি তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন আছে, সেই তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন সন্দৰ্ভতো গুৱাহাটীৰ ভোট কেনেকুৱা ধৰণৰ হ'ব, ভোটাধিকাৰ কিমান সংখ্যক লোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব, এই বিষয়ৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে কিছু মন্তব্য আগবঢ়োৱা দেখিবলৈ পোৱা গৈছিলে। আৰু সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকী কি মন্তব্য প্ৰদান কৰিছে সেয়া আমি আপোনালোকলৈ আগবঢ়াইছোঁ। চিটৰটো আমি জিকিমেই, ডিফু, শিলচৰ আৰু দৰং, ওদালগুৰি আমি জিকিমেই। সেইটো আমাৰ 11টাৰ ভিতৰত আছে। নগাঁও আৰু কৰিমগঞ্জৰ ভোটিং পাৰ্চেণ্টেজখিনি অহা নাই, কিন্তু আমাৰ কাৰ্যকৰ্তাসকলৰ মতে আমি 2টা চিটতে জিকিছোঁ। কিন্তু মই অলপ ভোটিং পাৰ্চেণ্টেজটো এনালাইজ কৰি মই ৰাতিপুৱা ক'ম, কাৰণ মই খবৰো ল'ব পৰা নাই। মই নিজে কেম্পেইনৰ পৰা আহি আকৌ গৃহমন্ত্ৰী ডাঙৰীয়া ৰোড শ্ব'খনৰ কাৰণে লাগি পৰিলোঁ। 2টাৰ খবৰ ল'ম। আৰু যি EVMত বন্ধ